নমস্কাৰ, আপুনি চাই আছে জাগৰণ লাইভ 18। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 8 জুলাইৰ পৰা 10 জুলাইলৈ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ সৈতে তৃতীয় ভাৰত-অষ্ট্ৰেলিয়া বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। এই ভ্ৰমণত দুয়োখন দেশে প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, শক্তি, পাৰমাণৱিক সহযোগিতা, খেল আৰু বাণিজ্যকে ধৰি মুঠ 18টা চুক্তিৰ আৰু বুজাবুজিত উপনীত হয়। এই ভ্ৰমণে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ এক নতুন বাৰ্তা কঢ়িয়াই আনিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াই নতুন জইণ্ট ডিক্লাৰেশ্যন অন ডিফেন্স এণ্ড ছিকিউৰিটি কৰ্পৰেশ্যন স্বাক্ষৰ কৰে। ইয়াৰ জৰিয়তে দুয়ো দেশৰ সেনাবাহিনীৰ যৌথ সামৰিক শক্তি, সামুদ্ৰিক নিৰাপত্তা, চাইবাৰ সুৰক্ষা, সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু প্ৰতিৰক্ষা উদ্যোগত সহযোগিতা অধিক বৃদ্ধি পাব। ইয়াৰ ফলত ইণ্ডো পেচিফিক অঞ্চলত ভাৰতৰ কৌশলগত শক্তি অধিক মজবুত হ'ব বুলি আশা কৰা হৈছে। ভাৰতীয় নৌসেনাই অষ্ট্ৰেলিয়াৰ সৈতে অধিক সমন্বয় সাধন কৰিব পাৰিব আৰু সামুদ্ৰিক পথৰ সুৰক্ষাও অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰতো ডাঙৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব। দুয়োখন দেশৰ মাজৰ অসামৰিক পাৰমাণৱিক সহযোগিতা চুক্তি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে প্ৰশাসনিক ব্যৱস্থা চূড়ান্ত কৰা হৈছে। ইয়াৰ ফলত অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম ভাৰতলৈ যোগান দিয়াৰ পথ অধিক সুগম হ'ব। ইয়াৰ বাবে স্বচ্ছ শক্তি উৎপাদন বৃদ্ধি পাব, বিদ্যুৎ উৎপাদনত সহায় হ'ব আৰু দীৰ্ঘম্যাদী শক্তি সুৰক্ষা অধিক মজবুত হ'ব বুলি জানিব পৰা গৈছে। শক্তি সুৰক্ষাৰ ক্ষেত্ৰতো এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। ভূ-ৰাজনৈতিক অনিশ্চয়তাৰ মাজতো শক্তি সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ভাৰত আৰু অষ্ট্ৰেলিয়াই যৌথ বিবৃতি জাৰি কৰিছে। কয়লা, LNG আৰু অন্যান্য সামগ্ৰীৰ যোগান অধিক নিৰ্ভৰযোগ্য হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত শক্তিখণ্ড অধিক স্থিতিশীল হ'ব। সামুদ্ৰিক সুৰক্ষাৰ ক্ষেত্ৰত দুয়োখন দেশে নতুন সামুদ্ৰিক ছিকিউৰিটি কলাবৰেশ্যন ৰোডমেপ গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে তথ্য বিনিময়, যৌথ নজৰদাৰী আৰু সামুদ্ৰিক অভিযানত সহযোগিতা বৃদ্ধি পাব। খেলৰ ক্ষেত্ৰতো এক নতুন অধ্যায়ৰ সূচনা হ'ব বুলি জানিব পৰা গৈছে। মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত-অষ্ট্ৰেলিয়া স্পৰ্টছ কলাবৰেশ্যন ৰোডমেপ মুকলি কৰা হয়। লগতে অষ্ট্ৰেলিয়াই 2034 চনৰ অলিম্পিক আয়োজনৰ বাবে ভাৰতৰ প্ৰাৰ্থিতাক আনুষ্ঠানিকভাৱে সমৰ্থন জনায়। ইয়াৰ ফলত খেলুৱৈ প্ৰশিক্ষণ, ক্ৰীড়া বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি পাব। লগতে অলিম্পিক আয়োজনৰ ক্ষেত্ৰতো ভাৰতে গুৰুত্বপূৰ্ণ সমৰ্থন লাভ কৰিলে। বিশেষজ্ঞসকলৰ মতে এই ভ্ৰমণে ভাৰত-অষ্ট্ৰেলিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপক নতুন উচ্চতালৈ লৈ গৈছে। প্ৰতিৰক্ষা, বাণিজ্য, শক্তি, প্ৰযুক্তি আৰু ইণ্ডো পেচিফিক অঞ্চলৰ কৌশলগত সহযোগিতা অধিক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। সামগ্ৰিকভাৱে ক'বলৈ গ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অষ্ট্ৰেলিয়া ভ্ৰমণ কেৱল কূটনৈতিক ভ্ৰমণেই নহয়, ই ভাৰতৰ সুৰক্ষা, শক্তি, অৰ্থনীতি আৰু বিশ্বমঞ্চত কৌশলগত অৱস্থানত অধিক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। এনেধৰণৰ অধিক গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকক জাগৰণ লাইভ 8।